আপোনালোকে জানে যে 1979 চনৰ পৰা 1985 চনলৈ বিদেশী নাগৰিক বহিষ্কাৰ দাবীত এক গণ আন্দোলন হৈছিল আৰু সেই গণ আন্দোলনত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অংশ লৈছিল কাৰণ সেই সময়ত ৰাইজে অনুভৱ কৰিছিল যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা অহা অবাধ প্ৰব্ৰজনে আমাৰ অস্তিত্বৰ সংকট আনিব অনাগত দিনত আৰু সেইকাৰণেই আন্দোলন হ'ল দীঘলীয়া আন্দোলন আৰু দীঘলীয়া আন্দোলনত আপোনালোকে জানে যে সেই সময়ছোৱাত কংগ্ৰেছ দলৰ চৰকাৰ আছিল ৰাজ্যটো আছিল দিল্লীটো আছিল কিন্তু যিটো মূল সমস্যা এই সমস্যাটো সমাধান কৰাৰ বিপৰীতে সেই সময়ত আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন চলিল বহুত নিৰ্যাতিত হ'ল বিভিন্ন ধৰণৰ মহিলাও নিৰ্যাতিত হ'ল আৰু 860 গৰাকী শ্বহীদ হ'ল আপোনালোকে দেখিলে যে এখন শ্বহীদ স্মাৰক উদ্যান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত খুব ক্ষিপ্ৰতাৰে ইয়াত গঢ়ি উঠিল প্ৰায় 178 কোটিমান টকা ইতিমধ্যেই ইয়াত খৰচ হৈছে এখন সুন্দৰ 116 বিঘা মাটিৰে আবৃত য'ত শ্বহীদসকলৰ ষ্টেচু আছে আমি 860 গৰাকীৰ ষ্টেচু নিৰ্মাণ কৰিবৰ কাৰণে সকলোৰে আমি ফটো পোৱা নাই কাৰণে সেয়া সম্ভৱ হৈ উঠা নাই তথাপি সেই বিষয়টো আমি ভৱিষ্যতৰ দিনত শ্বহীদৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিম কিন্তু 10 ডিচেম্বৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু মই ভাবোঁ যে যুগে যুগে এই জাতীয় বীৰসকলক নতুন প্ৰজন্মই স্মৰণ কৰিবলৈ সকলোৱে স্মৰণ কৰিবলৈ এটা সুযোগ লাভ কৰিব আৰু জাতিৰ প্ৰতি ত্যাগ কৰিবলৈ অন্ততঃ নতুন চামক উদগনি দিব